মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মই এডিশ্যন ৰিয়েকশ্যন অৰ্থাৎ যোগাত্মক বিক্ৰিয়াৰ বিষয়ে শিকাম। যোগাত্মক বিক্ৰিয়া অৰ্থাৎ কাৰ্বন যৌগৰ যোগাত্মক বিক্ৰিয়া, এডিশ্যন ৰিয়েকশ্যন। আগত তোমালোকক কম্বাশ্যন অৰ্থাৎ দহন বিক্ৰিয়া, জাৰণ বিক্ৰিয়া শিকোৱা হৈছে। এতিয়া আজি যোগাত্মক বিক্ৰিয়াৰ বিষয়ে শিকাম। দেখা, যোগাত্মক বিক্রিয়াটো সাধাৰণতে অসংপৃক্ত হাইড্ৰ'কাৰ্বনৰ ক্ষেত্ৰতহে সংঘটিত হয়। সংপৃক্ত হাইড্ৰ'কাৰ্বনত যোগাত্মক বিক্রিয়া সংঘটিত নহয়। পেলাডিয়াম বা নিকেল অনুঘটকৰ উপস্থিতিত অসংপৃক্ত হাইড্ৰ'কাৰ্বনৰ লগত হাইড্ৰজেন যোগ হৈ কি হয়, সংপৃক্ত হাইড্ৰ'কাৰ্বন উৎপন্ন হয়। অনুঘটকল এনে কিছুমান পদাৰ্থ যিবিলাক নিজৰ ধৰ্মৰ কোনো পৰিৱৰ্তন নোহোৱাকৈ বিক্ৰিয়াৰ গতিবেগ বঢ়োৱা হয়। তোমালোকে আগতে পাইছা এই অনুঘটকৰ বিষয়ে। ইয়াত নিকেল হ'ল অনুঘটক। নিকেল বা কি আছে, পেলামেডিয়ামৰ সংকেতটো কি অলপ লিখি দিওঁ তহঁতত। PD পেলামেডিয়াম, ইয়াৰ 46 হলি আৰু নিকেলৰটো 28 তোমালোকে জানাই, পিৰিয়ডিক টেবুলত জানিবা। তোমালোকৰ 71 পেজ নম্বৰত এইটো আছে যোগাত্মক বিক্ৰিয়াত। এইটোতে তাত কম আছে, মই অলপ বেছিকৈ দেখাব চেষ্টা কৰিছোঁ, তোমালোকে বুজাৰ চেষ্টা কৰিবা। ইয়াত উদাহৰণ হিচাপে লোৱা হৈছে ইথেন। ইথেনত কি আছিল, ইয়াত এটা হৈছে ৰ'বা, ইথেন এটা এই হাইড্ৰজেন লাগিব, ইয়াত হাইড্ৰজেন লাগিব। ইথেন C2 ডাবল বন, C2 দ্বিবন্ধনী, H4, C2H4 হ'ল ইথেন। ইয়াত এই বিক্ৰিয়াটো দেখাত এনেকৈ ষ্ট্ৰাকচাৰেল সংগঠনভাৱে লিখা তেনেহ'লে খুব ভাল হ'ব বুজাত। ইয়াত দ্বিবন্ধনী মানে তোমালোকে জানা অসংপৃক্ত হাইড্ৰ'কাৰ্বন, এইটো হয় না, সংপৃক্ত হোৱা নাই, এটা দ্বিবন্ধনী আছে। তো ইয়াৰ লগত কি যোগ হ'ব, হাইড্ৰজেন যোগ হ'ব। এডিশ্যন যোগাত্মক হাইড্ৰজেন যোগ হ'ব কাৰ উপস্থিতিত, নিকেল বা পেলামোডিয়ামৰ সংকেত কি, এইটো হ'ল পেলামোডিয়াম PD। ইয়াত নিকেল দিয়া ব্যৱহাৰ কৰা হৈছে আৰু তাপ দিব লাগিব। তাপ দিয়াৰ ফলত এই হাইড্ৰজেন কি হ'ব, এই যে ইয়াত দ্বিবন্ধনী আছে, এই এটা বন কিটকাট ভাঙা নহয়, তোমালোকে কিটকাট চকলেট ভাঙা নিচিনা ক্ৰেক কৰি ভাঙি এইটো ভাঙি যাব। ভাঙি কি হ'ব, তাত এই হাইড্ৰজেন যোগ হ'ব। দেখা, ইয়াত দেখা ডাবল বন আছিল, ছিংগেল বন হৈ গ'ল, আৰু এই বনটো ভাঙি হাইড্ৰজেনৰ লগত দুটা মিলি গ'ল, হয় না। মিলি এইটো কি হৈ গ'ল, ইথেন। মনত আছে না, C2H6, 6টা হাইড্ৰজেন আছে, ইয়াত আছিল 4টা হাইড্ৰজেন, ইথিন। এইটো কি হৈ গ'ল, সংপৃক্ত হাইড্ৰ'কাৰ্বন হৈ গ'ল, কি ইথেন। ইথেন হ'ল সংপৃক্ত হাইড্ৰ'কাৰ্বন আৰু ইথিন হ'ল অসংপৃক্ত হাইড্ৰ'কাৰ্বন। গতিকে অসংপৃক্ত ইথিনৰ লগত হাইড্ৰজেন যোগ হৈ কি হৈছে, ইথেন উৎপন্ন হ'ল। কাৰ উপস্থিতিত হ'ল, অনুঘটক নিকেলৰ উপস্থিতিত তাপ প্ৰয়োগ কৰি এই বিক্ৰিয়াটো সংঘটিত কৰা হ'ল। বুজি পাইছা না, এইটো অসংপৃক্ত হাইড্ৰ'কাৰ্বন, খুব ভালকৈ বুজা। এই দ্বিবন্ধনী আছে, এই দ্বিবন্ধনীৰ এটা বন্ধনী ভাঙি গৈ হাইড্ৰজেনৰ লগত যোগ হৈ ইথেন উৎপন্ন হ'ল। এইটো হ'ল ইথিন, এইটো হ'ল ইথেন। আকৌ দেখা, আৰু এটা উদাহৰণ লৈছোঁ, ত্ৰিবন্ধনী থকা এই ইথিন দেখা, ইথিন, ইথাইন, তিনি বন্ধনী থাকিলে কি হ'ব, ইথাইন। C2H2, ইয়াৰ ফৰ্মুলাটো কি আছে, C2H2, দুটা কাৰ্বন দুটা হাইড্ৰজেন আছে, আৰু তিনি বন্ধনী আছে, তিনিটা বন্ধনী আছে। ইয়াত হাইড্ৰজেন যোগ হ'ব, যেহেতু এডিশ্যন যোগাত্মক বিক্ৰিয়া, হাইড্ৰজেন যোগ হ'ব।
নিকেল অনুঘটক ব্যৱহাৰ কৰা হৈছে আৰু তাপ দিয়া হৈছে। নিকেল অনুঘটক আৰু তাপ দিয়াৰ ফলত এই হাইড্ৰজেন কি হ'ল, প্ৰথমে কি কৰিলে, তাক এটা বন্ধনী ভাঙি দিলে। এটা বন্ধনী ভাঙি ইয়াৰ পৰা ওপৰৰ পৰা এটা বন্ধনী ভাঙি দুটা হাইড্ৰজেন যোগ হৈ গ'ল। যোগ হৈ এইটো কি হ'ল দেখাতো, মনত কৰিব পৰা নে নাই? এইটো ইথিন হৈ গ'ল। এইটো ইথাইন আছিল, ইথিন হৈ গ'ল। এই যে ইথিন, এইটো ৰূপ হৈছে নে নাই? এইটো আৰু এইটো একে হয় না নহয়? দেখা, ভালকৈ দেখা। এইটো আৰু এইটো একেই, হয় না? দুটা বন্ধনী থকা হৈ গ'ল। আকৌ কি হ'ল, এইটোতো দেখিলাই, তাৰ লগত আকৌ হাইড্ৰজেন যোগ হৈ কি হ'ল, ইথেন হৈ গ'ল। তেনে আছিল ইথাইন, তাৰপাছত হ'ল ইথিন, তাৰপাছত কি হ'ল, ইথেন, হয় না? তে নিকেল অনুঘটকৰ উপস্থিতি মনত ৰাখিবা। তাপ প্ৰয়োগ কৰি হাইড্ৰজেন যোগ হৈ কি উৎপন্ন হ'ল, ইথিন। প্ৰথমে এটা বন্ধনী ভাঙি গ'ল, ভাঙি হাইড্ৰজেন লাগিল, ইথিন হ'ল। ইথিনৰ লগত আকৌ হাইড্ৰজেন যোগ হ'ল, যোগ হৈ কি উৎপন্ন হ'ল, ইথেন উৎপন্ন হ'ল। ইথেন হ'ল সংপৃক্ত হাইড্ৰকাৰ্বন, আৰু ইথাইন বা ইথিন এইবিলাক হ'ল অসংপৃক্ত হাইড্ৰকাৰ্বন। এইবাৰ এইটো বুজিলে না? কিতাপৰ লগত চাই বুজিবা। এইটো কিতাপত নাই, মই বুজাৰ কাৰণে দিছোঁ। এইবাৰ কিতাপত এইটো আছে। এইটো কি আছে, যে উদ্ভিদজাত তেল, তেলবিলাক আমি যে তেল ব্যৱহাৰ কৰোঁ, এই উদ্ভিদজাত তেল, ছানফ্লাৱাৰ হওক, সৰিষাৰ তেল হওক, যিবিলাক আছে, এই তেলত এইটো সংগঠন, এইটো কি, এইটো ইথেনৰ লগত আহিছে দেখা, দুটা কাৰ্বন। আৰু এই আৰবিলাক কি বুজাইছে, মই কৈছিলোঁ না আগত, মনত আছে? প্ৰথমতে কৈছিলোঁ যে আৰে কি বুজায়, এলকাইন গ্ৰুপ বুজায়। এলকাইল হাইড্ৰকাৰ্বনৰ চেইন, হাইড্ৰকাৰ্বনৰ শৃংখল। এলকাইল মানে হাইড্ৰকাৰ্বনৰ শৃংখল। কোনটো এলকাইল? মিথেলটো বুজালে, মিথাইল বুজাইছিলোঁ নহয়, মনত আছে? মই আকৌ লিখি দি আছোঁ। মিথেন কি হ'ল, মিথেন CH4, এইটো হ'ল মিথেন, CH4 হ'ল মিথেন। ইয়াৰ পৰা যদি চাৰিটা হাইড্ৰজেন আছে, এটা কাৰ্বন আৰু চাৰিটা হাইড্ৰজেন আছে, চাৰিটা হাইড্ৰজেনৰ পৰা এটা হাইড্ৰজেন যদি আমি কমাই দিওঁ, তেনেহ'লে কি হ'ব কোৱাচোন? মিথাইল হ'ব, CH3, এইটো হ'ব মিথাইল, হয় না? মিথাইল। এনেকুৱা মিথাইলৰ চেইন, এইবিলাকক কি আখৰেদি বুজা হয়? আৰ আখৰেদি বুজায়। কি আখৰেদি বুজা হয়? এই আৰ আখৰেদি বুজা হয়। এই আৰবিলাক হ'ল মিথাইল, হাইড্ৰকাৰ্বনৰ চেইন। এইটো ইয়াৰ লগত হাইড্ৰকাৰ্বনৰ চেইন আছে, ইয়াৰ লগত হাইড্ৰকাৰ্বনৰ চেইন আছে। এইটো বুজাইছে যে ইয়াৰ লগত ডাঙৰ হাইড্ৰকাৰ্বনৰ চেইন আছে। এতিয়া হ'ল ইয়াত দ্বিবন্ধনী আছে, এইটো হ'ল মূল কথা। এই দ্বিবন্ধনী হাইড্ৰজেনৰ দ্বাৰা ইয়াৰ লগত বিক্ৰিয়া কৰিল। কাৰ উপস্থিতিত? নিকেল অনুঘটক আৰু তাপ দিয়া হ'ল। ইয়াৰ ফলত এই হাইড্ৰজেন কি হ'ব, এই দুটা যে বন্ধনী আছে, এটা বন্ধনী ভাঙিব, ক্ৰিক্কাৰ কৰাৰ মতন চকলেটৰ ক্ৰাক কৰি ভাঙি গেলা না। ধৰা বুজাইৰ কাৰণে কৈছোঁ দেই। এইটো ভাঙি গৈ কি হ'ল, এই দুটা বন্ধনী এটা ভাঙি লগত হাইড্ৰজেন লাগি গ'ল। দেখিছা? এই আৰ এইটো এনেকৈ আছে। মই এইটো বুজাৰ কাৰণে কাটি হৈছে কাৰণে তলত ভালকৈ লিখিছোঁ, দেখা। এই এটা বন্ধনী, ইয়াৰ দুটা বন্ধনী আছিল, এটা ভাঙি গৈ ইয়াৰ লগত হাইড্ৰজেন যোগ হ'ল, আৰু আৰু থাকি গ'ল এইটো মিথাইল গ্ৰুপ, অৰ্থাৎ হাইড্ৰকাৰ্বনৰ চেইন থাকি গ'ল। এইটো কি হ'ল, বনস্পতি ঘি। কি উৎপন্ন হ'ল? বনস্পতি ঘি উৎপন্ন হ'ল। তেল আছিল অসংপৃক্ত হাইড্ৰকাৰ্বন, এইটো সংপৃক্ত হৈ গ'ল, বনস্পতি ঘি চেচুৰেটেড। এইটো কাৰণে এইটো কি হ'ল, সংপৃক্ত হাইড্ৰকাৰ্বন হ'ল, বনস্পতি ঘি উৎপন্ন হ'ল। এইটো যোগাত্মক বিক্ৰিয়াত সংঘটিত কৰা হৈছে। উদ্ভিদজাত তেল দ্বিবন্ধনী থকা বহু দীঘল কাৰ্বন শৃংখলযুক্ত যৌগ। এই যে উদ্ভিদজাতীয় তেল, এইটো কি হৈছে, বহু দীঘল কাৰ্বন শৃংখলযুক্ত। কিয় দীঘল? এই যে আৰবিলাক বুজোৱা হৈছে, এইবিলাক দীঘলীয়া চেইন আছে। এই আৰ মানে ইয়াত চেইন, হাইড্ৰকাৰ্বনৰ চেইন আছে দীঘলীয়া, এইকাৰণে দীঘল হাইড্ৰকাৰ্বন শৃংখলযুক্ত যৌগ এইবিলাক। আনহাতে যিবিলাক জন্তুৰ যিবিলাক চৰ্বি, এইবিলাক কি,
সংপৃক্ত দীঘল কার্বনযুক্ত শৃঙ্খল যিবিলাক জন্তু যিবিলাক সংপৃক্ত, এইবিলাক সংপৃক্ত উদ্ভিদজাত তেল স্বাস্থ্যৰ পক্ষে ভাল। এই যে উদ্ভিদজাত তেল যিবিলাক আছে এইবিলাক স্বাস্থ্যৰ বাবে ভাল, এইবিলাক খোৱা ভাল, বুজিছা। আৰু কিন্তু জন্তুৰ যিবিলাক চৰ্বি আছে এইবিলাক ফেটি এচিড থাকে, যাৰ বাবে ইহঁত স্বাস্থ্যৰ পক্ষে হানিকাৰক। মনত ৰাখিবা, কি এচিড থাকে? ফেটি এচিড থাকে জন্তুৰ চৰ্বিত। চৰ্বি বুজা না? জন্তুৰ যিটো তেল এইটোত সংপৃক্ত আৰু এইটোত ফেটি এচিড থাকে। সেইকাৰণে এইটো কিন্তু নহয় দেই, এইটো হ'ল উদ্ভিদজাত তেল। এইটো আমাৰ কাৰণে ভাল, খোৱাৰ কাৰণে ভাল, কিন্তু জন্তুৰ চৰ্বি খাব নালাগে, ইয়াৰ স্বাস্থ্যৰ পক্ষে হানিকাৰক। অসংপৃক্ত ফেটি এচিড থকা তেল ৰন্ধনৰ বাবে অধিক উপযোগী। অসংপৃক্ত, এইটো অসংপৃক্ত ডাবল বন্ধনী আছে, ডাবল বন্ধনী ত্ৰিবন্ধনী থকা মানে কি? অসংপৃক্ত হাইড্ৰকাৰ্বন। এইবিলাক ফেটি এচিড কি? ৰন্ধনৰ কাৰণে ভাল। এইটো হ'ল তোমালোকৰ এডিশ্যন। কি এডিশ্যন হৈছে? এড কি হৈছে? যোগাত্মক কি হৈছে? হাইড্ৰজেন যোগ হৈছে। সেইকাৰণে এইবিলাকক কি কোৱা হৈছে? যোগাত্মক বিক্ৰিয়া বুলি কোৱা হৈছে। বুজিছা না? আচ্ছা, এইটো বুজিবা, কিতাপত অলপ পঢ়িবা, তেনেহ'লে আৰু ভালকৈ বুজিব পাৰিবা। এইবাৰ আমি এই এডিশ্যনেল ৰিয়েকশ্যন আৰু কি কি হ'ব পাৰে তাৰ আৰু এটা অলপ বুজাই আছে তোমালোকক। আকৌ তোমালোকক ইথেন ল'লোঁ, সেই যে ইথেন C2H4 ডাবল বন্ধনী, ইথিন কি হ'ব? ইথিন হ'ল অসংপৃক্ত হাইড্ৰকাৰ্বন। এইবাৰ হাইড্ৰজেনৰ বদলে আমি কি যোগ দিছোঁ? ব্ৰমিন যোগ দিয়াৰ ফলত কি হৈছে? ব্ৰমিন ইয়াৰ লগত বিক্ৰিয়া কৰি কি হৈছে? এই যে ব্ৰমিন, এই দুটা বন্ধনী এটা ভাঙি দিছে, ভাঙি এটা বন্ধনী কৰিছে আৰু তাৰ লগত ব্ৰমিন যোগ হৈছে। বুজিছা? ঠিক আছে, আকৌ দেখা ইয়াত ত্ৰিবন্ধনীৰ ক্ষেত্ৰত তেনেকুৱা হৈছে। ত্ৰিবন্ধনী কি আছিল? ইথাইনৰ ক্ষেত্ৰত ব্ৰমিন যোগ হ'ল। ব্ৰমিন প্ৰথমে এটা ভাঙি ব্ৰমিন যোগ হ'ল। এইটো কি হ'ল? এই ইথিনৰ নিচিনা হৈ গ'ল, দেখিছা? তাৰ পাছত আকৌ আৰু এটা ভাঙি আকৌ ব্ৰমিন যোগ হ'ল। এইটো কেনেকৈ নামটো কি দিব? 1 2 3 4 ব্ৰমো ইথেন। 1 2 3 4 ব্ৰমো ইথেন। মনত ৰাখিবা, এনেকৈ নামবিলাক দিয়া হয়। বুজিছা? এইটো হ'ল যোগাত্মক বিক্ৰিয়া। হাইড্ৰকাৰ্বনৰ ক্ষেত্ৰত ৰাসায়নিক ধৰ্মৰ যোগাত্মক বিক্ৰিয়া এইটো দেখায়। তো এইটো তোমালোকৰ কিতাপত নাই যদিও মই বুজাৰ কাৰণে দিছোঁ, কিন্তু তোমালোকে এই কিতাপত থকা এইটো অলপ ভালকৈ বুজিবা আৰু ভালকৈ চেষ্টা কৰিবা। নবুজিলে মোক ফোন কৰি সুধিব পাৰা, গ্ৰুপতো প্ৰশ্ন সুধিব পাৰা। ইয়াৰ পাছত থাকিব প্ৰতিস্থাপন বিক্ৰিয়া। মনত ৰাখিব, প্ৰতিস্থাপন বিক্ৰিয়া থাকিব ইয়াৰ পাছত। এতিয়া কথা হ'ল, এই ব্ৰমিনৰ ক্ষেত্ৰত এটা কথা কৈ দিওঁ, তোমালোকৰ কোৱেশ্যনো আছে। ব্ৰমিনৰ ক্ষেত্ৰত ব্ৰমিন হ'ল ৰেডিছ ব্ৰাউন, ইয়াৰ কালাৰ হ'ল ৰেডিছ ব্ৰাউন। এই ৰেডিছ ব্ৰাউন ব্ৰমিন যেতিয়া অসংপৃক্ত হাইড্ৰকাৰ্বনৰ লগত বিক্ৰিয়া কৰি সংপৃক্ত তৈরি হয়, তেতিয়া কি হয়? ইয়াৰ যে ৰেডিছ ব্ৰাউন কালাৰটো নাইকিয়া হৈ যায় এই বিক্ৰিয়াটো। এই মিথাইলৰ লগত এই যে ইথিন বা ইথাইন যাৰ লগতে ব্ৰমিন বিক্ৰিয়া কৰি ইয়াৰ যে ৰেডিছ ব্ৰাউন কালাৰ এইটো চেঞ্জ হৈ গৈছে। বুজিছা? এইটো চেঞ্জ হৈ গৈছে। কিন্তু ইয়াত দেখা ইথেন অৰ্থাৎ সংপৃক্ত হাইড্ৰকাৰ্বন ইথেন, এই ইথেনৰ লগত ব্ৰমিন বিক্ৰিয়া কৰা হৈছে, কিন্তু এইটো কোনো বিক্ৰিয়া নকৰে। যেহেতু ইয়াত সংপৃক্ত, সেইকাৰণে ব্ৰমিনে ইয়াত এডিশ্যন ৰিয়েকশ্যন নকৰে, ছাবষ্টিটিউশ্যন ৰিয়েকশ্যন কৰে। আৰু এই বিক্ৰিয়াত এই যে ব্ৰমিনৰ ৰেডিছ ব্ৰাউন যে কালাৰ, এই কালাৰটো নাযায়, তেনেই থাকি যায়। মনত ৰাখিবা, একেধৰণে থাকি যায়। বুজিছা? ইয়াৰ পাছত তোমালোকে এইটো নুবুজিবা, এইটো ইথানলৰ ৰিয়েকশ্যন বুজাম পাছত, এইটো এতিয়া নালাগে। বুজিছা না? মনত ৰাখিবা, এইটো এটা কুৱেশ্যন আহিব, কুৱেশ্যনটো পাছত দিম, যে অসংপৃক্ত হাইড্ৰকাৰ্বনৰ লগত যদি ব্ৰমিন বিক্ৰিয়া কৰে, ব্ৰমিনৰ ৰেডিছ ব্ৰাউন যে কালাৰ আছে, এই কালাৰটো নাইকিয়া হৈ যায়।
কিন্তু সংপৃক্ত হাইড্ৰ'কাৰ্বনৰ লগত ব্ৰমিনে এনেকুৱা বিক্ৰিয়া নকৰে কাৰণে তাৰ কালাৰটো থাকি যায়। মনত ৰাখিবা, এইটো এটা কুৱেশ্যন পাছত দিম। আজি এইখানে থাক, ধন্যবাদ।